So hey guys, welcome back to my YouTube channel Study with Namrata. আশা কৰিছো আপোনালোকে ভালে আছে, হেলদি আছে আৰু সেফ আছে। বহুতে মোক কমেন্ট কৰি কৈ আছিলে, সুধি আছিলে যে বা ডিএলএডৰ যোনটো এক্সাম কেনেকুৱা আহিব, কি আহিব। কিছুমানৰতো কমেন্টত মই ক'ব নোৱাৰো না, ইমানটো ডিটেইলছত কমেন্টত কোৱা নাযায়। তো মই ভাবিলো যে এটা ভিডিঅ' বনাও, তাতে আপোনালোকৰ কাৰণেও বহুত হেল্পফুল হ'ব আৰু আপোনালোকৰো কিছুমান কথা ক্লিয়াৰ হৈ যাব। ঠিক আছে, চ' ভিডিঅ'টো ষ্টাৰ্ট কৰি আছো। চ' ভিডিঅ'টো লাইকলৈকে চাব। যোনটো এতিয়া পেট এক্সামৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'বলৈ গৈ আছে কিছুমান দিনৰ পৰা। আপোনাৰ যোনটো এপ্ৰিলতে ষ্টাৰ্ট হৈ যাব অনলাইন এপ্লিকেশ্যন। চ' তাৰ কাৰণে কোনে কোনে এলিজিবল, কোনে অনলাইন এপ্লাই কৰিব পাৰিব। চ' মই সেইটো কথা কৈ আছোঁ। চ' আপোনাৰ যদি এইচএছত 50% আছে, তেনেহ'লে আপোনালোকে এলিজিবল এপ্লাই কৰিবৰ কাৰণে। আৰু ST/SC ৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকে। ঠিক আছে, তো ইমানখিনি ক্লিয়াৰ কৰি দিলোঁ যে 50% থাকিব লাগিব, আৰু ST/SC ৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকে। 45 যদি ইহঁতে পাৰ্চেণ্টেজ পায়, তেনেহ'লে ইহঁতে এপ্লাই কৰিব পাৰিব, কিন্তু ST and SC হ'ব লাগিব কাষ্ট। চ' নেক্সট এজ হৈছে আপোনাৰ 18ৰ পৰা 34 ইয়াৰ্ছ হ'ব লাগিব। এজ 18ৰ পৰা 34 ইয়াৰ্ছ যোন আছে তেখেতে এপ্লাই কৰিব পাৰিব। আৰু 2 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকিব। ST/SC ৰ কাৰণে 2 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকিব। ইমানখিনি আশা কৰিছোঁ ক্লিয়াৰ হৈ গৈছে। আমাৰ যোনটো এক্সাম যোনটো হ'ব, সেইটো জুলাইত কণ্ডাক্ট কৰা হৈ যাব। জুলাইত এক্সাম হৈ যাব, এণ্ড জুলাইতে ৰিজাল্টটো, যোৱা বছৰ এনেকুৱা হৈছিলে, জুলাইৰ 28 জুলাই ছামথিঙত ৰিজাল্টটো আউট কৰা হৈ গৈছিলে। চ' জুলাইতে এক্সাম হৈ যাব, এডমিট কাৰ্ডো আহি যাব, আৰু এক্সামো জুলাইত দি যোৱা। তাৰপিছত যোনটো অনলাইন কাউন্সেলিং যোনবোৰ হয়। আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল 100 মাৰ্কছৰ এক্সাম হয়, 100 মাৰ্কছৰ এক্সাম কণ্ডাক্ট কৰা হয়। চ' তাতে কি হয়, নেগেটিভ মাৰ্কিঙো থাকে। 0 আমি এক্সাম দিবলৈ যাম। চ' বহুত মাইণ্ডটো ক্লিয়াৰ কৰি ল'ব। আৰু যোনটো কুৱেশ্যনছৰ এনচাৰ লাগি আছে, এইটো কুৱেশ্যনছৰ এনচাৰে একদম ৰাইট, তেতিয়াহে এনচাৰটো কৰি আহিব। এনচাৰ ৰাইট ডাউন কৰিব, যিটো লাগে যে একদম। আৰু কিছুমানে মোক সুধিছিলে যে বা ইংলিছ এণ্ড এছামিছ বহুত থাকিব ন? ইংলিছ এণ্ড এছামিছ থাকিব। আৰু এটা পেপাৰ থাকে যোনটো লেংগুৱেজ পেপাৰ হয়, সেইটোত আপোনালোকৰ বড়ো, হিন্দী, এছামিজ চব আছিলে। সেইটো সেনেকুৱা টাইপৰ বেংগলী চব কুৱেশ্যনছ থাকিব। বেংগলী যোনে মিডিয়ামৰ আছে, বেংগলী কুৱেশ্যনছ থাকিব। এছামিজ যোনটো আছে, এছামিজ থাকিব। হিন্দী, বড়ো সেনেকুৱা লেংগুৱেজ পেপাৰ, সেইটো লেংগুৱেজ পেপাৰ, বেলেগ এটা লেংগুৱেজ পেপাৰ থাকে। চ' সেইটো বেলেগ। আৰু সেইটোৱে যে নেগেটিভ মাৰ্কিং থাকিব, অলপ ভালকে চিন্তা ধাৰণা কৰি কেনে কুৱেশ্যনছটো কৰিব। আৰু মোক সুধিছিলে যে কিমান পালে চিট পোৱাৰ চান্সেছটো থাকে। ফাৰ্ষ্ট টাইম দি আছোঁ, কিছুমানে এক্সাম দিব, এইবাৰ ফাৰ্ষ্ট টাইম দিব, তো ভয় কৰি আছে। ফাৰ্ষ্ট টাইম এক্সাম দিব, তো অলপ ভয় কৰি আছে যে ফাৰ্ষ্ট টাইম এক্সাম দিব, ভয় কৰি আছে যে কিমান পাৰ্চেণ্ট পালে সেনেকুৱা হ'ব। চ' এইটো মই ক্লিয়াৰ কৰি দিওঁ যে ভয়ৰ একো নাই। আমি 8, 9, 10টো পঢ়িছোৱে ন? তো 8, 9, 10 ষ্টেণ্ডাৰ্ডৰে কুৱেশ্যনছ আহিব তাতে। চোৱা, এতিয়া ST/SC ৰ কাৰণেতো বেলেগ চিট থাকে, আৰু যোনটো জেনেৰেলৰ কাৰণে অলপ কাট অফ হাই, জেনেৰেল যোনটো কেটেগৰী আছে তেওঁৰ কাৰণে অলপ মাৰ্কছটো অলপ ভাল থাকিব লাগিব। কিয় কি কাট অফৰ হিচাপতে যাৰ কাট অফ হ'ব, সেইটো হিচাপে যোনটো মাৰ্কছকেইটা কেলকুলেট কৰা হয়, চিটকেইটা কেলকুলেট কৰা হয়। যোনে বেছি মাৰ্কছ পাব তেওঁ ভাল চিট পাব, গভৰ্ণমেণ্ট, প্ৰাইভেট, গভৰ্ণমেণ্ট সেনেকৈ ডিভাইড হৈ যায়। চ' মই পাৰ্চনেলি এটা কথা ক'বলৈ বিচাৰিছোঁ যে জেনেৰেল কেটেগৰী যদি আছা, তেনেহ'লে তোমালোকে এটলিষ্ট 60-70 স্ক'ৰ কৰাৰ অলপ ট্ৰাই কৰিবা। যোনটো 100 মাৰ্কত এক্সামটো 60-70 অলপ স্ক'ৰ কৰাত চান্সেছ পোৱা যায় চিটৰ। মই গেৰেণ্টি ল'ব নোৱাৰোঁ, কিয় সেইটো কলেজত কি ঠিক তাতকৈ বেছি মাৰ্কছৰ এডমিশ্যন লৈ আছে, সেইটো হিচাপে হ'ব। তো 60-70% এটলিষ্ট কৰাৰ ছেফ জ'নত থাকিবা। তেতিয়া চান্সেছ থাকিব যে কোনো না কোনো কলেজতে তোমাৰ এডমিশ্যন হৈ যাব। চ' সেইটোৱে এটা কথা। আৰু মই এটা কথা ক'ম যে ইমানো হাৰ্ড একো নাই। চ' ভালকে এক্সাম দিয়া, ফ্ৰীলি এক্সাম দিয়া, মটিভেট থকা, আৰু কনফিডেঞ্চ ল' কৰাৰ একো নাই, আৰু ভয় খোৱাৰ একোৱেই নাই। একদম ৰিলেক্স হৈ কেনে এক্সাম দিবা, যেনেকৈ আমি ক্লাছ 10 দি আহিছোঁ।
চ' সেনেকৈ এক্সাম দিবা আৰু একো ভয়ৰ নাই আৰু ভালকৈ এক্সাম দিবা খালি টাইমটো চাবা যে ইমান টাইমৰ ভিতৰত ইমান টাইম কৰিব লাগিব মটিভেটেড থাকক আৰু ইউটিউবত বহুতকেইটা চেনেল আছে সেই চেনেলকেইটা ফ'ল' কৰক ইউটিউব চাই চাই পঢ়ক আজিকালিতো ইমান ফেচিলিটিজ মানে বহুত অনলাইনৰ জামানা AI জামানা তো আপোনালোকে সেইটো কৰি কৰি ষ্টাডি কৰক কিছু কুৱেশ্যন যদি ডাউটছ আছে ক্লিয়াৰ কৰিবৰ কাৰণে অনলাইন আছে চব আছে মই আছোঁ আপুনি মোক সুধিব পাৰ্চনেলি সুধিব পাৰিব চ' পঢ়ক আৰু ৰেগুলাৰ প্ৰেক্টিচ কৰক MCQ ৰেগুলাৰ প্ৰেক্টিচ কৰক MCQ কেইটা ছল্ভ কৰক যোনবোৰ আছে একদম জিকে অলপ বেছি ফ'কাছ কৰক কিয় মেথছটো ফৰ্মুলা হৈ যায় কিন্তু অলপ জিকে কেইটা মানে একদম কাৰেক্ট হ'ব লাগিব তেতিয়াহে মাৰ্কছ ইনক্লুডিং হ'ব চ' সেইবোৰ বস্তুত অলপ ফ'কাছ হওক বাকী আদাৰৱাইজ আপোনালোকে মই জানো ক্লিয়াৰ কৰিব পাৰিব মই ইমান আশা কৰিছোঁ আৰু যদি ভয় কিবা অসুবিধা আছে তো মোক পাৰ্চনেলি আপোনালোকে মেছেজ কৰিব পাৰিব আৰু যদি আপোনালোকৰ একো ডাউট থাকে মোক কমেণ্ট কৰি জনাব মই সদায় ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰোঁ আৰু মোৰ যোনটো হোৱাটছএপ চেনেল আছে তাতে জইন হৈ যাব মই কিছুমান ডিটেইলছ আপডেটকেইটা তাতে পঠাই থাকিম ঠিক আছে আৰু যোনটো নটিফিকেশ্যন আছে সেইটো মই হোৱাটছএপ চেনেলত দি দিম সেইটো আপুনি চাই ল'ব যোৱা বছৰৰ যোনটো এডমিশ্যনৰ যোনটো আছিলে সেইটো চাই ল'ব পাৰে যে কেনেকৈ কি হয় আৰু কট কৰিছে আপোনালোকে এইটো ভিডিঅ' মোৰ ভাল লাগিছে আশা কৰিছে আপোনালোকৰ মোৰ এইটো ভিডিঅ' বহুতেই বেছি হেল্পফুল হৈছে আৰু আপোনালোকে এটা লাইক আৰু এটা কমেণ্ট কৰিব যিটো মোক বহুতে বেছি মটিভেট কৰিব আৰু নেক্সট মই কি টপিকৰ ওপৰত ভিডিঅ' বনাওঁ আপোনালোকে কমেণ্ট কৰি মোক জনাব ঠিক আছে আজিৰ কাৰণে বাই বাই